সাংবাদিকসকলে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাত প্ৰতিবাদ জনাইছোঁ। আজি চৰকাৰে ভয় খাইছে। সাংবাদিকে যিধৰণে প্ৰশ্ন কৰিছে এপেক্স বেংকৰ কেলেংকাৰী, এপেক্স বেংকৰ যিটো ৰিক্ৰুটমেণ্ট কেলেংকাৰী, এই বিষয়ে প্ৰশ্ন কৰাৰ বাবে এজন কৰ্তব্যৰত সাংবাদিকৰ ওপৰত ভুৱা গোচৰ জাপি দি পৰিকল্পিতভাৱে তেওঁক গ্ৰেপ্তাৰ কৰিছে, SC/ST এক্টৰ প্ৰয়োগ কৰিছে। গতিকে এই ধৰণে চৰকাৰে সাংবাদিকৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা ল'বলৈ গৈ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিব বিচাৰিছে। আমি সাংবাদিকসকলে অসমৰ কোনো নেতালৈ, অসম পুলিচৰ ৰঙা চকুলৈ আমি ভয় নকৰোঁ। অবিলম্বে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়া হওক, অন্যথা আমি ৰাজ্যৰ সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্ৰতৰ কৰি তুলিম। আৰু চৰকাৰক আমি সকীয়াই দিছোঁ যে কোনো কাৰণতে সাংবাদিকসকল স্তব্ধ নহয়। সাংবাদিকসকলে চৰকাৰৰ যিখিনি দুৰ্নীতি, চৰকাৰী নিয়মৰ অপপ্ৰয়োগ আদিৰ বিৰুদ্ধে তেওঁলোকৰ কলম, তেওঁলোকৰ ধাৰাবাহিক বাতৰি অব্যাহত থাকিব।